নমস্কাৰ দৰ্শকসকল, আহিছোঁ আন এটা প্ৰাসংগিক বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাহসী তথা সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰা আৰু সাধাৰণ জনতাৰ হৃদয়ৰ স্পন্দন বুজি পোৱা এগৰাকী সৎ আৰু বিচক্ষণ ৰাজনীতিবিদ। এই কথা উপলব্ধি কৰিবলৈ তেওঁৰ শেহতীয়া এই বক্তব্যই যথেষ্ট। যিটো সময়ত জুবিনৰ নামত ৰাজনীতি কৰি বিৰোধীয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বপ্ন দেখিছিল, সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে জুবিন সম্পৰ্কীয় বিষয়টোৰ পৰা আঁতৰি আছিল। আহক প্ৰথমে তেওঁৰ এই বক্তব্যখিনি শুনি লওঁ, তাৰ পিছত আমি আকৌ কথা পাতিম। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতে মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিবও বেয়া লগা হৈ গ'ল, কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱাৰ আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। কাৰণ মই নিজে অনুভৱ কৰোঁ, যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহক কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিল। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব, যেনেকৈ আমি জুবিনক পাইছোঁ। নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই, অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিব নালাগে। আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন, কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে, মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল, সময়ে প্ৰমাণ কৰিছে। আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ, তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ
স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম 10 বিঘা মাটি দিয়া হৈছে তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায় গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম দৰ্শকসকল যাৰ মুখত ৰৈ ৰৈ বিনালে নুফুটে কয় ৰৈ ৰৈ বিনালৈ যিটো দলৰ কেন্দ্ৰীয় নেতাই আহি কয় ৰৈ ৰৈ কেতেকী যিটো দলৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে জুবিন গাৰ্গৰ নামটো শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে কয় জুবিন মৰ্গ বুলি সেইটো দলে আকৌ কয় তেওঁলোক হেনো জুবিনৰ পৰম অনুৰাগী আচলতে জুবিন সম্পৰ্কে কোনো জ্ঞান বা অভিজ্ঞতাটো তেওঁলোকৰ নায়েই কোনো ধৰণৰ উপলব্ধিও নাই অথচ একমাত্ৰ ক্ষমতা দখলৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিলে নিৰ্বাচনৰ আগত মেল মিটিং ৰাস্তা ঘাট আদিৰ কথাটো বাদেই দিয়ক সপোনতো কিজানি তেওঁলোকে জয় জুবিন দা বুলি চিঞৰ মাৰি মাৰি উঠা হৈছিল জীৱিত কালত জুবিন গাৰ্গক মূল্য নিদিয়া জুবিনৰ চিনেমাটো বাদেই দিয়ক গানৰ কলি এটাও গুণগুণাই নোপোৱা ৰাজনৈতিক নেতা পালি নেতা সমৰ্থকবোৰে মৃত্যুৰ পিছত এনেদৰে জুবিনৰ প্ৰেমত মতলীয়া হল যে প্ৰকৃত জুবিন প্ৰেমীসকলৰে যেন ঠাই নোহোৱা হৈ গল আনকি এনে এটা ভুৱা কথা মানুহৰ অন্তৰত তেওঁলোকে প্ৰতিষ্ঠা কৰাত উঠি পৰি লাগিল যে জুবিনক বিজেপিয়ে ষড়যন্ত্ৰ কৰি হত্যা কৰিলে মানুহবোৰতো আৰু বুৰ্বক নহয় ভাই এই ছচিয়েল মিডিয়াৰ যুগত মানুহক জানো ফাঁকি দিব পাৰি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এনে বহু ভিডিঅ' আছে যিবোৰে প্ৰমাণ কৰে হিমন্ত আৰু জুবিনৰ সম্পৰ্ক কি পৰ্যায়ৰ আছিল যি নহওক ভোটগ্ৰহণৰ শেষ সময়খিনিলৈ তেওঁলোকৰ মুখত আখৈ ফুটা দিছিল জুবিনৰ নাম ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ পৰা বিৰোধী গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ সকলো নেতা পালি নেতাৰ সঘন আহ্বান চলিছিল জুবিনৰ সমাধি ক্ষেত্ৰলৈ এতিয়া কিন্তু তেওঁলোকৰ ছাটো জুবিন ক্ষেত্ৰত পাবলৈ নাই আৰু এচাম ফেচবুক বুদ্ধিজীৱী আছিল যিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰিছিল সামাজিক মাধ্যমত সেইসকল বুদ্ধিজীৱীও এতিয়া শিয়ালৰ গাঁতত চিৰদিনৰ বাবে লুপ্ত হৈ গল ভেনিছ হৈ গল বিজেপিয়ে জানিছে যে সাধাৰণ জনতাই জুবিনক লৈ ৰাজনীতি কৰাৰ শিক্ষা বিৰোধীক ভালকৈয়ে দিব আৰু সেয়াই হল কোনো কালে নোহোৱা ফলাফলেৰে জনতাই তেওঁলোকক বিজয়ী কৰি আনিলে এই সমগ্ৰ বিষয়টোৱে প্ৰমাণ কৰি দিয়ে যে কোন কিমান বিচক্ষণ কোন কিমান সৎ প্ৰকৃতপক্ষে কোনে বুজি পায় জনতাৰ নাৰীৰ স্পন্দন এতিয়া কথামতেই হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছত জুবিন ক্ষেত্ৰলৈ গৈ জুবিনৰ প্ৰতি থকা যি মৰম আৰু দায়িত্বৰ কথা প্ৰকাশ কৰিলে সিয়ে কেৱল অসমবাসীকে নহয় বৰঞ্চ জুবিনৰ পত্নী গৰিমাকো সুখী কৰিছে যি সুখৰ কথা তেওঁ সামাজিক মাধ্যমত প্ৰকাশ্যে ব্যক্তও কৰিছে সেয়ে কৈছো চেলুট হিমন্ত বিশ্ব শৰ্মা বাকী আপোনালোকৰ বক্তব্য নিশ্চয় কমেণ্ট বক্সত ৰাখিব ভালে থাকক কুশলে থাকক ধন্যবাদ